চিচিটোৱা জিন্দাবাদ 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 খিলঞ্জীয়া ঐক্য মঞ্চ জিন্দাবাদ 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 আপেল সংঘ জিন্দাবাদ 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 আপেল সংঘ জিন্দাবাদ 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 অসম চৰকাৰ হাই 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 অসমৰ মুখ্যমন্ত্ৰী হাই 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 তিৰাপ ট্ৰাইবেল বেল্টত গোৰ্খা মৰাণ মটক আৰু অন্যান্য চাহ জনগোষ্ঠীয়ে তেওঁলোকক তিৰাপ ট্ৰাইবেল বেল্টত সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবলৈ এক চৰকাৰী নটিফিকেশ্যন জাৰি কৰা হ'ল 18/8/2025 তাৰিখে। ইয়াৰ প্ৰতিবাদতে আজি আমি এই যিখন চৰকাৰী গেজেট নটিফিকেশ্যন আমি তীব্ৰ প্ৰতিবাদ জনাই এই গেজেট নটিফিকেশ্যনখন আজি আমি দাহ কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। তিৰাপ ট্ৰাইবেল বেল্টত শদিয়া ট্ৰাইবেল বেল্ট, চিচি টঙানী, মুৰ্কক চেলেং আৰু তিৰাপ ট্ৰাইবেল বেল্ট, এই 5টা ট্ৰাইবেল বেল্ট শদিয়া ট্ৰাইবেল লোকসকলক অন্ধকাৰত ৰাখি চৰকাৰে যিখিনি ট্ৰাইবেল বিৰোধী কাৰ্যকলাপ কৰি আছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। অনাগত দিনত আমি আইনগতভাৱে আৰু গণতান্ত্ৰিকভাৱে তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম বুলি আমি আজি এই মিডিয়াৰ যোগেদি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। চৰকাৰে যদি ট্ৰাইবেল লোকসকলৰ বিৰুদ্ধে অনবৰতে তেওঁলোকৰ সিদ্ধান্তবোৰ বা কেবিনেট সিদ্ধান্তবোৰ আমি গ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। গতিকে অতি শীঘ্ৰে যদি এই তিৰাপ ট্ৰাইবেল বেল্টৰ যিটো নটিফিকেশ্যন গেজেট নটিফিকেশ্যন তেওঁলোকে উঠাই নলয়, অনাগত দিনত আমি উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম বুলি আজি ইয়াৰ দ্বাৰা আমি ঘোষণা কৰিছোঁ। কৰাৰ পিছত শদিয়াৰ পিছত চিচি টঙানী কৰাৰ পিছত চিলাপথাৰ আৰু শেহতীয়াকৈ 18/8/2025 তাৰিখে চৰকাৰী গেজেট নটিফিকেশ্যন উলিয়াইছে যে তিৰাপ ট্ৰাইবেল বেল্টত অবৈধভাৱে বাহিৰৰ দেশৰ পৰা বা অন্য ৰাষ্ট্ৰৰ পৰা আহি যিসকল লোকে আমাৰ ট্ৰাইবেল বেল্টত বসতি স্থাপন কৰিছে তেওঁলোককো প্ৰটেক্টেড ক্লাছ হিচাপে তেওঁলোকে দিয়াৰ বাবে যি গেজেট নটিফিকেশ্যন উলিয়ালে তাৰো আমি ঘোৰ বিৰোধিতা কৰিছোঁ আৰু তিৰাপ ট্ৰাইবেল বেল্টতো ইয়াৰ তীব্ৰ প্ৰতিবাদ হৈছে। তেখেতসকলক আমি শদিয়া জিলা ট্ৰাইবেল সংঘই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু ট্ৰাইবেল সংঘৰ যৌথ মঞ্চ চিচিটোৱাৰ আমাৰ লগত আছে, সোণোৱাল কছাৰী ছাত্ৰ সন্থা আছে, TMPK আছে, তিৱা ছাত্ৰ সন্থা আছে আৰু দেউৰী ছাত্ৰ সন্থা। এইটো ঘোষণাত তেওঁলোকে গেজেট নটিফিকেশ্যন শদিয়া ট্ৰাইবেল বেল্টত গেজেট নটিফিকেশ্যন উলিয়াইছে 20 জুলাই 2021 চনত। আমি ইয়াৰ ওপৰত হাইকোৰ্টত এখন কেছ PL দাখিল কৰিছিলোঁ, কিন্তু তেওঁলোকে গোৰ্খাসকলক প্ৰাধান্য দিবৰ কাৰণে, গোৰ্খাসকলক জনজাতি এলেকাত সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ PLখন তেওঁলোকে নাকচ কৰি চৰকাৰে আমাৰ এই যে গোৰ্খাসকলক শদিয়াত গোৰ্খাসকলৰ ইমানেই জনবসতি আমি দেখিবলৈ পাইছোঁ যে ইয়াত যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকৰ জীৱন, সা সম্পত্তি আৰু ৰাজনৈতিক অধিকাৰৰ খৰ্ব হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে অনাগত দিনত শদিয়া ট্ৰাইবেল বেল্টৰ পৰা তেওঁলোকক যদি তেওঁলোকৰ সংৰক্ষিত শ্ৰেণীৰ পৰা তেওঁলোকক উলিয়াই নিদিয়ে তেতিয়াহ'লে আমি ইয়াৰ বাবেও আমি সমূহ খিলঞ্জীয়া জনগোষ্ঠী টাই আহোম, মৰাণ, মটক তেওঁলোকক আমি লগত লৈ তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম।